হ'ল বিগত প্ৰায় 2013 চনৰ পৰাই আমাৰ পৰম্পৰাগতভাৱে মহাপুৰুষ আমাৰ যিগৰাকী জগন্নাথ প্ৰভুৰ ৰথযাত্ৰা কাৰ্যসূচী এই বছৰ আমি উলহ মালহেৰে আয়োজন কৰিছোঁ। আজিৰ এই প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে তেখেতে মহাপ্ৰভু জগন্নাথে তেখেতৰ মাহীয়েকৰ ঘৰলৈ আমি আদৰি আনিছোঁ। সমগ্ৰ ধিংবাসী ৰাইজে আজি অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে। অহা 15 জুলাইলৈকে এই অনুষ্ঠানভাগি ইয়াতে অনুষ্ঠিত হ'ব। তাৰ পৰৱৰ্তী পৰ্যায়ত আকৌ পুনৰ জগন্নাথ প্ৰভু আমাৰ মূল মন্দিৰ জগন্নাথ মন্দিৰলৈ তেখেত উভতি যাব। গতিকে এই কেইদিনত যি পৰম্পৰাগতভাৱে ধৰ্মীয় নীতি নিয়মৰ মাজেৰে তেখেত ইয়াতে থাকিব। তাৰপিছত আমি পৰম্পৰাগতভাৱে আমি পুনৰ 15 তাৰিখে আমাৰ মূল মন্দিৰ জগন্নাথ প্ৰভু মন্দিৰলৈ আমি তেখেতক উভতনি যাত্ৰা কৰিব। গতিকে এই অনুষ্ঠানটোত এই আটাইকেইদিনৰ কাৰ্যসূচীটোত সমূহ ধিংবাসী ৰাইজৰ আমি উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ পৰিচালনা সমিতিৰ তৰফৰ পৰা। লগতে আজিৰ এই অনুষ্ঠানটোত সমগ্ৰ ধিংবাসী ৰাইজে যি সহায় সহযোগিতা আগবঢ়ালে তাৰ বাবে আমি সমগ্ৰ ধিংবাসী ৰাইজলৈ মহাপ্ৰভু শ্ৰী জগন্নাথৰ সেৱা আমাৰ জৰিয়তে আমি তেখেতসকললৈ প্ৰণাম জনাইছোঁ আৰু অনাগত দিনত সকলোৱে আমি সুস্বাস্থ্য কামনা কৰিছোঁ। ধন্যবাদ। জয় জগন্নাথ। হ'ল ধিঙৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী জগন্নাথ মন্দিৰত ধৰ্মীয় পৰম্পৰাগতভাৱে চলি অহা যি জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা, এই ৰথযাত্ৰা আজি মহাপ্ৰভু মাহীয়েকৰ ঘৰ অৰ্থাৎ গুণ্ডিচা গৃহ, আমি ধিং পূজাবাৰীত সেই গুণ্ডিচা গৃহভাগ নিৰ্মাণ কৰি লোৱা হৈছে। ইয়াত তেখেত আহি আজি মাহীয়েকৰ ঘৰত প্ৰৱেশ কৰিছে আৰু ইয়াতে সেই 8 দিন তেখেতে থাকিব মাহীয়েকৰ ঘৰতে আৰু ইয়াতে সদায় সন্ধ্যা পূজা কীৰ্তন আৰতি হৈ থাকিব, নাম কীৰ্তন হৈ থাকিব। আকৌ পুনৰ 15 জুলাই সোমবাৰে পুনৰ তেখেতে মহাপ্ৰভু জগন্নাথ নিজৰ ঘৰলৈ অৰ্থাৎ শ্ৰী শ্ৰী জগন্নাথ মন্দিৰলৈ তেখেতক লৈ যোৱা হ'ব। গতিকে এই ৰথযাত্ৰাৰ যি সময়ছোৱা, এই সময়ছোৱাত সকলো ভক্তপ্ৰাণ ৰাইজৰ আমি সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছোঁ। আজি ইতিমধ্যে হৈ গৈছে আৰু এই অহা যি আমাৰ ওলোটা ৰথ হ'ব 15 জুলাই সেইদিনালৈ আমি সকলো ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ আৰু ইয়াত যি এইকেইদিন থাকিব ইয়াত অনুষ্ঠান হৈ থাকিব, নাম কীৰ্তন পূজা পাৰ্বণ সকলোতে আমি ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ।